এইটো দোকান তাৰমানে আমি মই আৰু দুজন বন্ধু আছিল মিলি হোলচেল কৰিছিলোঁ কেঁচামালৰ। বহুত দিন হ'ল বন্ধ, আপোনাৰ হিচাপ নিকাচ নকৰে। তো আজি বাবুল ইছলামক হিচাপ নিকাচ কৰাৰ কাৰণে দুজনৰ মাজত অলপ তৰ্কাতৰ্কি হয়। তৰ্কাতৰ্কি হোৱাৰ পিছত তাৰ ভাইটিৰ তিৰিক মাতে। তো মাইকী মানুহ অহা চাই মই অলপ আঁতৰত যাওঁ। মাইকী মানুহৰ লগত তাৰ কাজিয়া কৰিব নোৱাৰোঁ, ঠেলা হেঁচা কৰিব নোৱাৰোঁ। এই সুযোগত মোক আঁতৰত যোৱাৰ সুযোগত মোৰ গাড়ীখন সি কোবাই ভাঙি পেলাইছে। আৰু টকা আছিল 1,05,000 ভাঙি এটা ডকাইতি কৰি লৈ গৈছে। টকাখিনি লৈছে, ডকুমেণ্টছখিনি পেলাই দিছে, গাড়ীটো চোৰ মাৰ কৰিছে। গাড়ীত আছিল, বন্ধু এটাক দিব লাগে। মই CSPৰ কাম কৰোঁ। ভাঙিছে বাবুল ইছলাম, আব্দুল হক, ঘৰ ক্ষুদ্ৰ কৈছে। 3-4 বছৰ হৈছে। আজি হঠাৎ মানে আমাৰ ব্যৱসায়টো প্ৰায় 1 বছৰ হ'ল বন্ধ হৈ আছে। 4 মাহমান হ'ল ঘৰটো মানে মাটিৰ মালিকে ভাঙি দিছে। কাঠ টিনবিলাক বেয়া হৈ আছে। মই বাৰে বাৰে কওঁ যে বস্তুবিলাক এটা ভাল জেগাত থৈ দিওঁ। মই আজি কৈছোঁ যে বস্তুবিলাক টানি লৈ যাওঁ, মোৰ ঘৰত জেগা আছে, খালী জেগা পৰি আছে, ঘৰ আছে, খালী ঘৰ, তাতে থৈ দিওঁ। এইটো অলপ বস্তু মানে ল'ম বুলি কোৱাত এওঁৰ খং উঠিছে। কিন্তু ফেন তাৰমানে দাগা পাল্লা চব আগতে লৈ গৈছে। তাৰমানে চকী আছিল, আজি দিছোঁ। তাৰপিছত চাওঁ যে ইয়াতে গাড়ী ভাঙি আছে। মই তাক ক'লোঁ যে বাবুল ইছলামে, মই কৈছোঁ কি হৈছে, এইটো ঘৰৰ মানুহ লৈ কেনে বহি কেনে তহঁতৰ কি হিচাপ টিচাপ কি আছে এইটো মিলামিলি কৰি ল'লেই হ'ল। তে মই 3 বজাত গ'লোঁ। তাৰপিছত তাই কেনে চাওঁ যে গাড়ী ভাঙি চিঙি কৰি দিছে। যিজনে গাড়ী ভাঙিল কি কৰে আচলতে? এনেই চকীদাৰৰ কাম কৰে। এইটো আব্বাছ আলী। অকলে ভাঙিছে না আৰু মানুহ আছে? সি অকলে ভাঙিছে। কিহেদি ভাঙিছে? ৰড লৈ আহিছিল নেকি? ভাঙাটো আপোনাৰ ৰডেদি আৰু পাথৰ মাৰিছিল। কাৰ গাড়ী আছিল এইটো? এইটো ছাইদুল ইছলামৰ। ছাইদুল ইছলামে তেতিয়া থাকিলে কি কৰিলে হয়? আপোনাৰ যি দেখা পাইছোঁ সি থাকিলে কিজানি মাৰি পেলাইলে হয়। তাৰমানে মাইকী মানুহ বহুত কেইটা আছিল, সি মাইকী মানুহৰ লগত যুঁজিব নোৱাৰে। তাৰমানে মাইকী মানুহক দেখা পাই কেনে মই কৈছোঁ যে তুমি গুচি যোৱা, গাড়ীতে থাকক। সেই গাড়ীৰ সন্মুখতে তাৰ তিৰিটো আৰু সি আহি কেনে আপোনাৰ ভেটা দিলে, সেই গাড়ী থৈ কিনে গুচি গ'লে। ছাইদুল ইছলাম কি কৰে? সি CSPৰ কাম কৰে। তেওঁ টকা বুলি কৈছে, আপুনি কিবা দেখাব? সেইটো মই দেখা নাই। টকা এতিয়া গাড়ীৰ ভিতৰততো গাড়ী ভাঙাৰ পিছত টকা লৈছে নে কি কৰিছে, মই তেতিয়া নাছিলোঁ, গুচি গ'লোঁ মই। ভাঙাখিনি আপুনি দেখে? ভাঙাখিনি মই ৰাস্তাৰ পৰা চাই কেনে মই গুচি গ'লোঁ। তাৰপৰা তাক ইয়াৰ পৰা ৰাস্তাৰ পৰা মাত দিলোঁ যে কি হৈছে, এইটো মিলাই ক'লে হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।